ৰকিবুল হুছেইনৰ কথাবোৰ থৰক বৰক হোৱাৰ দৰে হৈছে। তেখেত কিবাবশতঃ তেখেত সাংসদ হ'ল আৰু আজি তেখেতৰ যিটো ছবি চামগুৰি সমষ্টিৰ হিংসাত্মক এটা পৰিৱেশ নিৰ্বাচনত তেখেতৰ আঁৰত তেওঁ আৰু কংগ্ৰেছ দলটোৰ যিটো ষড়যন্ত্ৰ আছিল, এটা ৰক্তাক্ত কৰাৰ পৰিৱেশ আছিল আৰু আজি তেনেকৈ নোৱাৰিলে, সাফল্যমান নহ'ল। কিন্তু যেনে ঘটনা, মানুহ মৰিব লগা হ'ল, মানুহৰ গুলি খাব লগা হ'ল, এনেধৰণৰ ঘটনাবোৰ এইটোৱে সূচাইছে যে ৰকিবুল হুছেইন প্ৰকৃতাৰ্থত সমতাৰ কাৰণে তেওঁ কিমান তল পৰিব পাৰে। সেইকাৰণে ৰকিবুল হুছেইনৰ কথাবোৰ লৈ পেলাই মানুহে আজিৰ তাৰিখত হাঁহিব লৈছে, তাৰ বাহিৰে একো নাই। সেইকাৰণে ৰকিবুল হুছেইনক মই এইটোৱে ক'ম, আপুনি আৰু হাঁহিয়তৰ পাত্ৰ নহ'ব, পাৰিলে এনে মন্তব্য নিদিব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। আজি সদস্য ভৰ্তিৰ যিটো অভিযান শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ হ'ল সমগ্ৰ ৰাজ্যতে, আজি অভূতপূৰ্ব এটা সঁহাৰি। এই সঁহাৰিয়ে প্ৰমাণ কৰে যে তেখেত আৰু যিমান দিন জীয়াই থাকিব, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো স্বাস্থ্য, তেখেতে এক্সাৰচাইজ সদায় কৰে, সদায় ব্যায়াম কৰে আৰু সদায় অত্যন্ত চেষ্টা কৰে আধা ঘণ্টাতকৈ বেছি সময় খোজ কাঢ়িবলৈ। সেইকাৰণে স্বাস্থ্য ফিট এণ্ড ফাইন হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ বোধহয় 20-25 বছৰতো মুখ্যমন্ত্ৰী হৈ থাকিব। সেইকাৰণে তেখেতে তেওঁৰ পুতেকক জিকোৱালৈ সপোন দেখা, তেওঁ কেনেকৈ অহাবাৰ সাংসদ হ'ব পাৰে সেইবোৰ সপোন দেখা। কাৰণ এই ধুবুৰীত জিকা ছমাহ হোৱা নাই। ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে এতিয়া টিভি সামাজিক মাধ্যমত বাতৰি পৰিৱেশন হৈয়ে আছে যে তেওঁ ধুবুৰী ৰাইজে ভুলতে তেওঁক জোকোৱা নিচিনা হ'ল। এতিয়া বিপদৰ সময়ত তেওঁ তাত থিয় নোহোৱা এটা পৰিৱেশ, শেহতীয়াকৈ বানপানীত থিয় নোহোৱা এটা পৰিৱেশ, এই কথাবোৰে বুজা যায় ৰকিবুল হুছেইননো কি কৰি আছে। সেইকাৰণে তেওঁৰ কথাটো আজিৰ তাৰিখত মানুহে হাঁহিব লৈছে। যোৰহাটৰ ৰাইজক তেওঁ ঠগবাজ কৰি পেলাই তেওঁ জিকিল। আৰু এই ঠগবাজ কেনেধৰণৰ ঠগবাজ আছিল যে তেওঁ প্ৰতিশ্ৰুতি দিছিলে ইয়াত সুখে দুখে ৰাইজৰ লগত থাকিব। কিন্তু এই অঞ্চলত য'ত আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ কাষত বৰ্তমান উপস্থিত আছোঁ, এই চুচাবাত, এই অঞ্চলত তেওঁ আহিলে নাই। আমি হিচাপ কৰি এটা দিন ডায়েৰীত লিখি ৰাখিছোঁ, প্ৰায় 36 দিন বানৰ কবলত এই অঞ্চলৰ লোক আছিল। আমি এটা দিন ইয়াত বান সাহাৰ্য প্ৰদান কৰা, পশুখাদ্য প্ৰদান কৰা, ইয়াৰ লগতে সমান্তৰালভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত ব্লিচিং পাউডাৰ প্ৰদান কৰা, ফেনাইল প্ৰদান কৰা, ইয়াত আমাৰ চিকিৎসা শিবিৰ, পশু চিকিৎসা শিবিৰ, মানুহৰ চিকিৎসা শিবিৰ প্ৰদান কৰাৰ পৰা আদি কৰি আমি সুখে দুখে এই অঞ্চলৰ ৰাইজৰ লগত আছিলোঁ। সাংসদজন একেদিন আছিল। দ্বিতীয়তে আজি যোৰহাট দৰে হ'ব বুলি বিহালীত যেতিয়া কৈছে, আমি বিহালী ৰাইজে জানে, লাহে লাহে বিহালী ৰাইজেও বুজি উঠিলে। প্ৰথমে তেওঁ ভাবিছিলে কি তেওঁ এই চালনী কথাৰে মানুহক বিহালী ৰাইজক ভুল যাব পাৰিব। আজি শংকৰ জন্মোৎসৱ পাৰ হ'ল, ইয়াত বিভিন্ন ৰাস পাৰ হ'ল, বিভিন্ন দুৰ্গা পূজা পাৰ হ'ল। সকলোতে যোৰহাটবাসী ৰাইজে খুব মৰমীয়াল ৰাইজ, আৰু এই মৰমীয়াল ৰাইজে সাংসদগৰাকীক মুখ্য অতিথিৰূপে প্ৰত্যেকৰ নিমন্ত্ৰণী পত্ৰতে তেওঁক ৰাখিছিল। কিন্তু কেইটা অনুষ্ঠানত তেওঁ ভাগ ল'লে, কেইটা অনুষ্ঠানত আহি পেলাই মাত এষাৰ দিলে। টকা পইচা দিব পৰাটো ডাঙৰ কথা নহয়, কিন্তু মাত এষাৰ দিব আহিলে নাই, খবৰ ল'ব আহিলে নাই যে আপোনালোকে কেনেকুৱা প্ৰস্তুতি হৈছে, কিবা লাগিব নেকি, বোলে মোৰ দৰমহাৰ পৰা মই একো দিব নোৱাৰিম, বোলে আপোনালোকৰ বোলে কিবা এটা প্ৰসাদৰ কাৰণে বোলে 500 টকা এটা আঁচনিত দিছোঁ, 500 টকা এটা দিলে নাই। সেই সাংসদজনে আজি তাত গৈ পেলাই ফিতাহী মাৰি কথা, তেওঁ কিবা এটা ভাগ্য ভাল আছিল, লাক ভাল আছিল, সেইকাৰণে যোৰহাট দৰে এটা গুৰুত্বপূৰ্ণ এই লোকসভাত তেওঁ জিকিল। তেওঁ প্ৰকৃততে সাংসদ হোৱাৰ যোগ্যই নহয় বুলি মই ক'ব বিচাৰোঁ। এইটো মই কোৱা কথা নহয়, সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে এতিয়া এই কথাবোৰ বিয়পিছে।